নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ অসমীয়াৰ 6 মাহিলী পৰীক্ষা বা হাফ ইয়াৰলি এক্সামত কি চেপ্টাৰ আহিব আৰু কি ব্যাকৰণ আহিব এইখিনি এটা আমি থুলমূল আলোচনা কৰোঁ। আৰু এইটোত 100 মাৰ্কৰ কাৰণে কোৱেশ্চন আহিব আৰু তোমালোকে পাছ কৰিবলৈ হ'লে 30 মাৰ্কছ পাব লাগিব। কি ব্যাকৰণ আহিব, ৰচনা এইবিলাক আহিবনে নাই গোটেইখিনি আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাবা। ফাৰ্ষ্ট তোমালোকৰ গদ্যাংশ, যদিও তোমালোকৰ মানে চিলেবাছত পদ্যাংশ দিয়া আছে, কিন্তু মই আগতে গদ্যাংশ যিখিনি আছে সেইখিনি আলোচনা কৰোঁ। তোমালোকৰ গদ্যাংশত ফাৰ্ষ্ট আহিব পাৰ্ট 6 বা পাৰ্ট 6 অন্যৰ প্ৰতি ব্যৱহাৰ। এই চেপ্টাৰটো আহিব। এইটো তোমালোকে পঢ়িছা যিহেতু ফাৰ্ষ্ট পাৰ্টটোৱে হয়। তাৰপিছত সময়, এইটোও চাগে পঢ়িছা আৰু মই এইবিলাক ভিডিঅ' দিছোঁ। আৰু পাৰ্ট 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ। 6 মাহিলী পৰীক্ষাত মানে গদ্যাংশৰ পৰা অলপ বেছি আহিব, দুটা চেপ্টাৰ বাদ দি গোটেইখিনি আহিব, কিন্তু পদ্যাংশত কম আহিব। পাৰ্ট 8 অন্ধবিশ্বাস আৰু কুসংস্কাৰ। তাৰপিছত পাৰ্ট 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। এই চেপ্টাৰটো আহিব। মই ফাৰ্ষ্ট দুটা চেপ্টাৰ দিছোঁ, এই দুটা মই দি দিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু গোটেইখিনি মই ভালকৈ দি দিম। ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোবিলাক দি দিম, টেনশ্যন কৰিব নালাগে। মোৰ চেনেলটো যদি তোমালোকে চোৱা বা মই যি পঢ়া তোমালোকে ফাইনেলত 100% কমন পাবা। তাৰপিছত 10 নম্বৰ চেপ্টাৰটো নালাগে আৰু পাৰ্ট 11 যুঁজ, এইটো চেপ্টাৰ আহিব 6 মাহিলী পৰীক্ষাৰ কাৰণে। এতিয়া আমি পদ্যাংশৰ পৰা কি আহিব, পদ্যাংশৰ পৰা এই তিনিটা আহিব। পাৰ্ট 1 শিশুলীলা, পাৰ্ট 2 মানৱ বন্দনা। এই তিনিটা চেপ্টাৰে মই মোৰ চেনেলত দিয়া আছে। তোমালোকে ভিডিঅ' কেইটা চাবা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে গোটেইখিনিয়ে মই দি দিছোঁ তাতে। তোমালোকে মানে এই ভিডিঅ'বিলাক চালে গোটেই চেপ্টাৰটো কবিতাবিলাক বুজি পাবা আৰু কি ইম্পৰ্টেণ্ট পঢ়িব লাগিব এইবিলাক গম পাবা। তাৰপিছত গ্ৰুপ বি বিকল্প যে আছে, এইটোৰ পৰা তোমালোকে কি চেপ্টাৰ চাব লাগিব। পাৰ্ট 15 স্বৰ ধৰা, তাৰপিছত পাৰ্ট 16 সন্মান। এইটোৰ ভিতৰত মই স্বৰ ধৰাটো দিছোঁ আৰু সন্মানটো দি দিম, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। তাৰপিছত পদ্যাংশৰ পৰা কি আহিব, হনুমন্তৰ লংকা দৰ্শন। এইটো গ্ৰুপ বিৰ পৰা আহিব। হনুমন্তৰ লংকা দৰ্শন পাৰ্ট 13, এইটো পাৰ্ট হ'ব পাৰ্ট 13। তাৰপিছত ব্যাকৰণৰ পৰা কি আহিব, মই এই সকলোবিলাক তোমালোকক দি দিম, ভালকৈ বুজাই দি দিম। নত্যবিধি কি হয়, সত্যবিধি কি হয়, ব্যাকৰণৰ পৰা এইবিলাক আহিব, তোমালোকে লিখি ৰাখা। নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, এইবিলাকতো তোমালোকৰ কিতাপৰ মানে এটা পাঠৰ পিছপিনে দিয়াই থাকে, এইবিলাক পঢ়িলে হৈ যাব। বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, কিন্তু এই নত্যবিধি সত্যবিধি এইবিলাক ভালকৈ পঢ়িব লাগিব। জুৰীয়া শব্দ, তাৰপিছত দ্বন্দ্ব সমাস, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহিবই। দ্বন্দ্ব সমাস কি হয়, তাৰপিছত কেনেকুৱা সমাস, কেই প্ৰকাৰৰ, এইবিলাক তোমালোকে পঢ়িব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু নত্যবিধি সত্যবিধি বহুত, এইবিলাক মই সকলোবিলাক তোমালোকক দি দিম। তাৰপিছত অনুৰূপ শব্দ, এইকেইটা ব্যাকৰণ আহিব তোমালোকৰ 6 মাহিলী পৰীক্ষাত। তাৰপিছত এইকেইটাৰ পৰা আহিব এটা ভাৱ সম্প্ৰসাৰণ কৰা বা আবেদন লিখা। আবেদন লিখা হয়তো তোমালোকক স্কুলত শিকাইছে, তথাপিও মই ভিডিঅ'ত তোমালোকক কেনেকৈ লিখিব লাগে মই ভালকৈ আৰু বুজাই দি দিম। যদি তোমালোকে নোৱাৰা, মাজৰখিনি লিখিব নোৱাৰা, তথাপিও মানে মই তোমালোকক মানে ফ্ৰেমটো বনাই দি দিম, যাতে লিখিলে 3ৰ জেগাত এটলিষ্ট 1 নম্বৰটো পোৱা। আৰু ভাৱ সম্প্ৰসাৰণৰ ইম্পৰ্টেণ্ট দি দিম। এতিয়া তোমালোকে বেলেগ একো চাব নালাগে, কিতাপৰ পিছপিনে যিকেইটা দিয়া আছে এইকেইটাই চোৱা, বেলেগ বাহিৰৰ পৰা চাব নালাগে। মানে কিতাপৰ পিছপিনে দিয়া থাকে যে ভাৱ সম্প্ৰসাৰণ কৰা, এইকেইটা চালেই হৈ যাব বৰ্তমানৰ কাৰণে। তাৰপিছত ৰচনা কোনকেইটা ৰচনা পঢ়িব লাগিব তোমালোকক যদি লাগে কমেণ্ট কৰিবা, মই দি দিম ইম্পৰ্টেণ্ট ৰচনা। তাৰপিছত দ্ৰুত পাঠ, অপঠিত গদ্যাংশ, মানে কিতাপৰ কিছুমান এটা পঢ়া বা গদ্য দি দিব, তাৰ ভিতৰতে এনচাৰ থাকিব, তলত কুৱেশ্যন দি দিব। মানে এই প্ৰশ্নবিলাকৰ উত্তৰ এই পদ্যাংশটো বা গদ্যাংশটো পঢ়ি তোমালোকে মানে উলিয়াব লাগিব। এইটোৱে অপঠিত গদ্যাংশ বুলি কোৱা হয়। তাৰপিছত দ্ৰুত পাঠ কি হয়, এইবিলাক সকলোবিলাক মই বুজাই দি দিম। তাৰপিছত আৰু কি হ'ব, বিপৰীত লিংগবাচক শব্দ, লিংগ পৰিৱৰ্তন যে শব্দবিলাক থাকে, মতা মাইকী, এইবিলাক। আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, যেনেকৈ তোমালোকে শিশুলীলা, এইবিলাক কবিতা থাকে, এইবিলাক কি ভাষাত থাকে,
অলপ ব্ৰজাৱলী ভাষাত থাকে এইবিলাকৰ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ। কিতাপৰ পিছপিনে যে আধুনিক অসমীয়া শব্দ দিয়া থাকে এইবিলাক মুখস্থ কৰিলেই হৈ যাব। ছমাহিলী পৰীক্ষাৰ কাৰণে এইখিনি পঢ়িব লাগিব আৰু এইখিনি পঢ়িলে হৈ যাব। এতিয়াৰ পৰাই ভালকৈ পঢ়া ষ্টাৰ্ট দিয়া আৰু তোমালোকে পৰীক্ষাত 90ৰ ওপৰ পাবা বুলি মই আশা কৰিলোঁ। থেংক ইউ।